প্ৰথমতে আপোনালোকক নমস্কাৰ জনাই মোৰ চেনেললৈ স্বাগতম জনাইছো আৰু আজি মই ধুনীয়াকৈ কাঁহী এখনত পিঠা বনাই থৈছো দেখিছেনে এইয়া একদম ফুলা ফুলা দেখিছেনে মচমচীয়া পিঠা এই পিঠাটো খাবলৈ যিমান খোৱাত লগা আৰু একেবাৰে কোমল হয় মই এটা ভাঙি দেখুৱাও আপোনালোকৰ আগত তেতিয়াহে আপোনালোকে ভাবিব কোৱা কথাটো সঁচা হয় নে নহয় এইয়া চাওকচোন এয়া লাগিছেনে বৰা চাউলৰ পিঠা যেন একদম ভাং খাই গৈছে দেখিছেনে কিমান কোমল আৰু একদম মচমচীয়া এয়া চাওক আৰু এই পিঠাটো খসাই খাবলৈ বহুত সোৱাদ লগা হয় বৰা চাউলৰ যদিও লিকটীয়া নহয় আৰু এই পিঠাটো মই কেনেদৰে বনালো তাকে মই আজি আপোনালোকৰ আগত দেখুৱাম এতিয়া দেৰি নকৰি আহকচোন এনেকুৱা ধুনীয়া ধুনীয়া একদম ফুলা ফুলা পিঠা কেনেদৰে বনাইছো মই আপোনালোকক ভিডিঅ'ত দেখুৱাম এয়া বৰা চাউলখিনি মোৰ খুব ভাল ধৰণে কোমলি গ'ল বৰা চাউলখিনি মই প্ৰথমতে ভাল ধৰণে ধুই পেলানি পানীত তিয়াই থৈছিলোঁ 5 ঘণ্টামান আৰু 5 ঘণ্টাৰ পিছত বৰা চাউলখিনি আকৌ 2-3 বাৰ ভালকৈ ধুই ল'লোঁ এয়া দেখিছেনে এতিয়া ধুনীয়াকৈ আমাৰ বৰা চাউলখিনি কোমলি গ'ল এয়া মই হাতেৰে ভাঙি দিছোঁ দেখিছেনে ধুনীয়াকৈ ভাং খাই গৈছে এনেধৰণে আমি বৰা চাউলখিনি কোমলাই ল'ব লাগিব তেতিয়া আমাৰ পিচিবলৈ ভাল হয় আৰু পিঠাকেইটাও খাবলৈ ভাল হয় এতিয়া এইখিনি মই মিক্সি জাৰ এটা লৈ পিচি ল'ম মিক্সি জাৰটোত লৈ ল'লোঁ আৰু এতিয়া ইয়াত মই অকণমান পানী দি দিম আপোনালোকে ভাবিছে পানী কিহৰ পৰা দিছে আপোনালোকক মই কৈছোঁ একেবাৰে সহজ উপায়েৰে মই এই তেল পিঠাটো বনাম ঘিলা পিঠাটো বনাম কিয় কাৰণ আমাৰ নাৰিকল পিঠা বা তিলৰ পিঠা বনাবলৈ হ'লে চাউলখিনি পিচি লৈ চালিব লাগিব নহয়নে কিন্তু আমি যেতিয়া তেল পিঠাটো নিমখীয়াই হওক বা মিঠাই হওক বনাওঁ তেতিয়া নাচালিলেও এনেদৰে বহুত সহজতে বনাব পাৰি আৰু চালি ল'লে ভাল হয় বাৰু কিন্তু মোৰ আজি একেবাৰে সময় কম কি ক'ম আৰু কাম বহুতে হৈছে বুলি চবৰে হয় বিহু সময়ত কাম নহয় জানো সেইকাৰণে মই আজি কেনেদৰে বনাওঁ আপোনালোকক দেখুৱাইছোঁ এইখিনি পানী দি অকণমান একদম ভাল ধৰণে মই পিচি ল'ম পানী বেছি নিদিওঁ অকণমানহে দিছোঁ আৰু লাগিলে দিম বাৰু কিন্তু একদম মিহিকৈ পিচি ল'ব লাগিব তাৰপিছত মই আপোনালোকক এয়া মই পিচি আনিলোঁ আৰু আপোনালোকক দেখুৱাইছোঁ এয়া চাওকচোন কিমান ধুনীয়াকৈ মই একদম মিহিকৈ পিচি লৈছোঁ এয়া দেখিছেনে একেবাৰে মিহি হৈছে এনেদৰে পিচিব লাগিব যিহেতু আমি চাউল শুকানকৈ পিচি লৈ চালি লোৱা নাই একেবাৰে সহজ পদ্ধতিৰে মই বনাই দেখুৱাম আজি আপোনালোকক এনেদৰে এতিয়া এইখিনি মই এটা ডাঙৰ বাটিত উলিয়াই ল'ম ডাঙৰ ষ্টিলৰ বাটি লৈছোঁ আৰু এই বাটিটোতে মই এইখিনি গোটেইখিনি উলিয়াই দিম আৰু দেখিছেনে অকণমান পনীয়া হৈ আছে কাৰণ পানী দিয়ে পিচিব লগাত পৰে আৰু বহুত বেছি পানীও দিব নালাগে দেই বেছি পনীয়া হ'লেও কিন্তু দিগদাৰী হৈ যাব আৰু এতিয়া মই ইয়াতে মিলাই দিম এয়া চুজি লৈছোঁ কাৰণ বৰা চাউল হয় বৰা চাউলত আঠাটো বহুত বেছি সেইকাৰণে মই অকণমান চুজি আধা বাটিতকৈ কম হ'ব চুজি মিলাই দিছোঁ আৰু আপোনালোকে যদি এনেদৰে বনায় তেতিয়া কিমান পিঠা লয় বা পিঠাগুড়ি কিমান লয় বা চাউল কিমান লয় সেই হিচাপে চুজিটো মিলাব লাগে আৰু বৰা চাউলৰ হয় সেইকাৰণে মই আটাও মিলাই কিছুমানে মই আটা মিলোৱা নাই অকল চুজিয়ে মিলাই দিছোঁ চুজি মিলালে কি হয় পিঠাটো একদম কোমল হৈ থাকিব কাৰণ বৰা চাউলৰ পিঠা লিকটীয়া হয় নহয়নে বাৰু গৰমে গৰমে খাবলৈ ভাল হয় কিন্তু পিছত অকণমান লিকটীয়া হৈ যায় বৰা চাউলৰ পিঠাগুড়িৰ লগত যদি চুজি মিলাই দিওঁ তেতিয়া পিঠাটো খাবলৈ একদম বহুত দিনলৈকে কোমল হৈ থাকে এয়া দেখিছেনে আৰু বেটাৰটো একদম ডাঠ হৈছে মই আৰু অকণমান পানী মিলাই দিওঁ কাৰণ চুজিখিনি ফুলি যাব পানী পালে আৰু আমি ৰেষ্টতো থ'ব লাগিব সেইকাৰণে ইয়াত অকণমান পানী এয়া মই মিলাই দিছোঁ পানী মিলাওঁতে মই বাৰে বাৰে কৈছোঁ বহুত সাৱধানতাৰে মিলাব কাৰণ বেছি পনীয়া হৈ গ'লেও আমাৰ পিঠাটো ভাল নহ'ব সেইকাৰণে পানী মিলাওঁতে সাৱধানে মিলাব লাগিব বেছি পনীয়া হৈ গ'লেও একো নাই বাৰু চুজি মিলাই দিব পাৰি নতুবা আটা অকণমান মিলাই দিব নতুবা বেলেগ পিঠাগুড়ি থাকিলে সেয়াও মিলাই দিব পাৰি এয়া দেখিছেনে আমাৰ হৈ গৈছে এতিয়া মই ইয়াতে আৰু এটা বস্তু মিলাম এয়া দেখিছেনে এয়া হৈছে বেকিং পাউডাৰ ইয়াৰে মই আধা চামুচ মিলাই দিম এয়া মই আধা চামুচ লৈছোঁ আৰু মিলাই দিছোঁ
এতিয়াও ডাঠ হৈ আছে মোৰ বেটাৰটো আৰু অকণমান পানী দিওঁ পানী এইকাৰণে দিছোঁ চুজি দিয়া আছে নহয় চুজিয়ে পানীটো এনেও শুহি ল'ব চুজিখিনি ফুলি যাব সেইকাৰণে মই পানী অকণমান আৰু মিলাই দিছোঁ আৰু এতিয়া খুব ভালদৰে এতিয়া মই এইখিনি এখন প্লেটেৰে ঢাকি থৈ দিম এয়া পিঠাগুড়িখিনি 2 ঘণ্টা হৈ গ'ল মই এয়া দাঙি চাইছোঁ দেখিছেনে আৰু ধুনীয়াকৈ আমাৰ হৈ আছে চুজিবোৰ ধুনীয়াকৈ ফুলি গ'ল আৰু লগে লগে গাঢ়াও হৈ গ'ল অকণমান দেখিছেনে ইয়াত পানী মিলাব লাগিব এয়া কিমান গাঢ়া হৈ গ'ল আৰু ইয়াতে মই এতিয়া মিলাম এয়া নিমখ আধা চামুচ আৰু মিলাম এয়া চব আধা চামুচ এতিয়া ইয়াতে মই আৰু এটা বস্তু মিলাম এয়া হৈছে নাৰিকলৰ পাউডাৰ এয়া কেঁচা নাৰিকল নহয় দেই শুকান নাৰিকল হয় বজাৰৰ পেকেটত পায় তাৰে মই 2 চামুচ মিলাই দিম এয়া 1 চামুচ আৰু এয়া 1 চামুচ নাৰিকলটো অপচনেল হয় নিমিলালেও একো কথা নাই কিন্তু মিলালে নিমখীয়া পিঠাটোত নাৰিকল অকণমান মিলাই দিলে খাবলৈ বহুত সোৱাদ লগা হয় আৰু বহুত গাঢ়া হৈ আছে মই ইয়াত পানী অকণমান মিলাব লাগিব অকণমান পানী মিলাই দিছোঁ লাহে লাহে বেছি পানী একেবাৰতে মিলাই দিলে পনীয়া হৈ যাব পাৰে এয়া আমাৰ ঘোলটো তৈয়াৰ হৈ গ'ল আৰু চাওকচোন এয়া মই ওপৰৰ পৰা পেলাই দিছোঁ ৰিবনৰ দৰে পৰি গৈছে এনেদৰে আমি ঘোলটো তৈয়াৰ কৰি ল'ব লাগিব যাতে বেছি পনীয়াও নহয় আৰু একেবাৰে ডাঠ নহয় ওপৰৰ পৰা এনেকৈ পেলাই দিলে ধুনীয়াকৈ ৰিবনৰ দৰে পৰি যায় গেছত কেৰাহী এখন পাতি দিলোঁ আৰু কেৰাহীখন গৰম হওঁতে মই তাতে তেল দি দিছোঁ তেলখিনিও মোৰ গৰম হৈছে আৰু এয়া মই ৰিফাইন তেল লৈছোঁ আপোনালোকে মিঠাতেলতো বনাব পাৰে আৰু ৰিফাইন তেলতো বনাব পাৰে দুইটাতে ভাল হয় নিমখীয়া পিঠাটো আৰু তেলখিনি মই মিডিয়াম গৰম কৰি লৈছোঁ এতিয়া মই ইয়াত এয়া পিঠা বনাই যাম আৰু পিঠা বনাবলৈ এনেকুৱা এখন হাতা ল'লে ভাল হয় গোল হাতা এতিয়া মই ইয়াৰে 1 চামুচ লৈছোঁ এয়া দেখিছেনে আমাৰ ধুনীয়াকৈ ফুলি গৈছে পিঠাটো চাওকচোন কিমান ধুনীয়াকৈ ফুলি গৈছে এয়া দেখিছেনে কিমান ধুনীয়াকৈ পিঠাটো ফুলি গৈছে চাওকচোন আৰু গেছৰ ফ্লেমটো মই মিডিয়ামতে ৰাখিছোঁ হাই কৰা নাই হাই কৰিলে কি হ'ব পিঠাটোতো ফুলি যাব কিন্তু মাজৰ ডোখৰ নুফুলিব এয়া চাওক সেইকাৰণে মই গেছৰ ফ্লেমটো মিডিয়ামত ৰাখিছোঁ আৰু অকণমান লৰাই দিছোঁ চাৰিওপিনে যেন ধুনীয়া ৰং এটা আহি যায় নিমখীয়া বৰা চাউলৰ পিঠা কিমান ধুনীয়াকৈ ফুলিছে দেখিছেনে আপোনালোকে মই ওচৰৰ পৰাও দেখুৱাম আপোনালোকক ৰ'ব অকণমান ভাল ধৰণে ৰঙচুৱাকৈ ভাজি লৈছোঁ যাতে আমাৰ পিঠাটো খাবলৈ মচমচীয়া হয় আৰু এই পিঠাটো মই আপোনালোকক কৈছোঁ লিকটীয়া নহয় দেই বৰা চাউলৰে বনাইছোঁ যদিও বহুত দিনলৈ ভাল হৈ থাকিব কাৰণ ইয়াত আমি কি মিলাইছোঁ কওকচোন চুজি মিলাইছোঁ চুজি মিলোৱাৰ কাৰণে আমাৰ পিঠাটো একদম ধুনীয়া মচমচীয়া হৈ থাকিব এতিয়া মই আপোনালোকক ওচৰৰ পৰা দেখুৱাই দিম এইটো চাওকচোন কিমান ধুনীয়া এটা বৰা চাউলৰ পিঠা হৈছে নিমখীয়া দেখিছেনে বহুত ধুনীয়াকৈ ফুলি গৈছে এয়া মই থৈ গৈছোঁ এটা এতিয়া মই আকৌ এটা বনাই দেখুৱাম আপোনালোকৰ আগত আৰু পিঠা ল'বৰ সময়ত এনেকৈ এবাৰ ঘুটি ল'ব কাৰণ যিহেতু তলত পৰি থাকে পিঠাবোৰ এয়া ল'লোঁ আৰু ধুনীয়াকৈ এয়া দি দিলোঁ এতিয়া নিজেই ফুলি ওপৰলৈ উঠি আহিব আমি হাত লগাবলৈ দৰকাৰে নাই মানে লগাবলৈ এয়া চাওকচোন ধুনীয়াকৈ ফুলি আহিছে দেখিছেনে অকণমান মই দি দিছোঁ ওপৰত তেল ছটিয়াই দিছোঁ আৰু লুটিয়াই দিম মই এয়া চাওক এইটো কিমান ধুনীয়াকৈ ফুলিছে দেখিছেনে পিঠাটো বহুত ধুনীয়াকৈ ফুলে পিঠাবোৰ আৰু খাবলৈ বহুত ভাল হয় আৰু আপোনালোকে বৰা চাউলৰ তেল পিঠা কেনেদৰে বনায় মোক জনাবচোন মই এনেধৰণেই বনাওঁ বহুত ধুনীয়া হয় আৰু খাবলৈ একদম মচমচীয়া এয়া আৰু অকণমান লৰাই থাকিব লাগিব তেতিয়া চাৰিওপিনে ধুনীয়া ৰং আহিব আৰু খাবলৈও ভাল হ'ব আৰু ভিতৰখনো ধুনীয়াকৈ সিজি যাব আৰু গেছৰ ফ্লেমটো হাই কৰিব নালাগে দেই হাই কৰিলে পিঠাটোত কালাৰ আহি যাব আৰু ভিতৰখন নিসিজিব সেইকাৰণে আমি গেছৰ ফ্লেম ল' মিডিয়ামত ৰাখি পিঠাটো বনাই ল'ম এইটো চাওক এইটো মই আপোনালোকক ওচৰৰ পৰা দেখুৱাইছোঁ এইটো চাওকচোন কিমান ধুনীয়া হৈছে দেখিছেনে এইটো চাওক আকৌ ওচৰৰ পৰা দেখাইছোঁ কিমান ধুনীয়াকৈ ফুলি গৈছে এইটো মই এতিয়া কিনাৰত থৈ যাম আৰু এইদৰে গোটেই পিঠাখিনি মই বনাই ল'ম প্ৰথমতে এনেকৈ লৰাই দিম দেখুৱাইছোঁৱে আৰু 1 হাতা ল'ম
লৈ ধুনীয়াকৈ ওপৰৰ পৰা এনেকৈ দি দিম। এয়া 3টা পিঠা দি দেখুৱালোঁ আপোনালোকক। এইদৰে মই গোটেই পিঠাখিনি বনাই আপোনালোকৰ আগত দেখুৱাম। এইয়া দেখিছেনে মোৰ ধুনীয়া ফুলা ফুলা বৰা চাউলৰ পিঠা হৈ গ'ল আৰু মই ধুনীয়াকৈ প্লেট এখনত সজাই আপোনালোকক দেখুৱাবৰ কাৰণে থৈ দিছোঁ। এয়া চাওকচোন কিমান ধুনীয়া একদম ফুলা ফুলা। এয়া চাওক দেখিছেনে কিমান ধুনীয়া হৈছে পিঠাবোৰ। আটাইখিনি পিঠা ধুনীয়া একদম ভাল ধৰণে ফুলি গৈছে। এয়া দেখিছেনে আৰু এইটো এটা চাওকচোন, এইটো পিছৰ চাইড, এইটো আগৰ চাইড। একদম দেখিয়ে খাওঁ খাওঁ লাগিছে নহয়নে? আৰু ইমান ধুনীয়াকৈ পটাপট পিঠাবোৰ হৈ গৈছে ন, আপোনালোকে দেখিছে। আৰু এই পিঠাখিনি মই কেনেদৰে বনালোঁ সেয়াও আপোনালোকে দেখিলে। আৰু পিঠাৰ টিপছবোৰ ভালদৰে ভিডিঅ'টো চাই গ'লে গম পাবই বৰা চাউলৰ পিঠা কিমান ধুনীয়াকৈ ফুলিছে আৰু খাবলৈ বহুত সোৱাদ হয়। আৰু মই প্ৰথমে এটা ভাঙি দেখুৱালোঁ, একদম কোমল মচমচীয়া, লিকটীয়া নহয় কিন্তু দেই। বৰা চাউলৰ পিঠাবোৰ যেনেদৰে লিকটীয়া হয় এইটো লিকটীয়া হোৱা নাই আৰু বহুত দিনলৈকে এনেদৰেই থাকিব। নিমখীয়া পিঠা নাথাকেই বহুত দিনলৈ, সোনকালেই শেষ হৈ যায় নহয়নে বাৰু? আমাৰ ঘৰততো সোনকালেই শেষ হৈ যায়। আৰু এতিয়া পিঠাখিনি বনোৱা আপোনালোকে দেখিলে, যদি ভাল লাগিছে তেতিয়াহ'লে আপোনালোকেও বনাই চাব পাৰিব। আৰু যিসকলে নাজানে দেই, সকলোৱে জানে তথাপিতো যিয়ে নাজানে তেওঁলোকে বনাব পাৰিব। লগতে যদি ভাল লাগিল ভিডিঅ'টো চাই লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্টছ কৰিব। শেষৰলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। এইদৰে মোক মৰম সহায় সমৰ্থন কৰি মোৰ চেনেলটো আগবঢ়াই লৈ যোৱাৰ কাৰণেও আপোনালোকক মই হৃদয়ৰে বহুত বহুত ধন্যবাদ জনালোঁ।